নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে মোৰ স্বাস্থ্য ৰক্ষাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে এটি অতি দৰকাৰী ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টিত কথা পাতিম লং আমি নিয়মীয়াকৈ খালে কি কি স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰোঁ বা আমি নিয়মীয়াকৈ লং খালে কি কি ৰোগৰ পৰা হাত সাৰি থাকিব পাৰোঁ। লং সাধাৰণতে আমি মছলাজাতীয় খাদ্য বুলি জানো আৰু আমাৰ বেছিভাগৰে পাকঘৰত লং থাকেই। যদি কেতিয়াবা আমাৰ দাঁতৰ বিষ হয় তেতিয়া আমি সাধাৰণতে লং দাঁতৰ বিষৰ উপশমৰ বাবে ব্যৱহাৰ কৰোঁ বা হয়তো কেতিয়াবা আমি ভাত খোৱাৰ পাছত মাউথ ফ্ৰেছনাৰ হিচাপে লং ব্যৱহাৰ কৰোঁ। কিন্তু লঙত কেইবাবিধো আমাৰ সুস্বাস্থ্যৰ বাবে অতি দৰকাৰী উপাদান থাকে আৰু এই দৰকাৰী উপাদানবোৰে আমাৰ স্বাস্থ্য ৰক্ষাত যথেষ্ট সহায় কৰে। এই কথাটো কিন্তু আমি বহুত মানুহে নাজানো। গতিকে বন্ধুসকল আমি যদি নিয়মিতভাৱে লং খাওঁ তেতিয়া আমি কি কি স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰোঁ সেই বিষয়ে আজি আলোচনা কৰা হওক। লঙত থকা উপাদানবোৰ হৈছে কেলছিয়াম, মেগনেছিয়াম, জিংক, আইৰণ, ফছফৰাছ আদি। এই উপাদানবোৰে আমাৰ হাড়ৰ গঠন, বিকাশ আৰু লগতে আমাৰ মাংসপেশীৰ গঠনত যথেষ্ট সহায় কৰে। মানুহৰ বয়স বৃদ্ধিৰ লগে লগে হাড়ৰ ডেন্সিটি কমি যায়, যাৰ বাবে মানুহৰ হাড়ৰ বিভিন্ন সমস্যা বা মাংসপেশীৰ বিভিন্ন সমস্যা আহি পৰে। কিন্তু মানুহে যদি নিয়মিতভাৱে লং খোৱা কৰে তেতিয়া মানুহৰ হাড়ৰ এনে সমস্যা অতি সহজে ভাল হৈ যায়। লঙৰ ২ নম্বৰ স্বাস্থ্য উপকাৰিতাবিধ হৈছে লঙৰ এণ্টিভাইৰেল, এণ্টিবেক্টেৰিয়েল গুণ আছে। বেক্টেৰিয়েল ইনফেকশ্যনৰ বাবে আমাৰ যিবোৰ শ্বাস প্ৰশ্বাসজনিত ৰোগ হয় যেনে চৰ্দি, কাহ বা শ্বাস প্ৰশ্বাসৰ বিভিন্ন ৰোগ, চাইনাচাইটিছ আদি ৰোগবোৰ লং খালে অতি সোনকালে উপশম পোৱা যায়। ইয়াৰ উপৰি লঙৰ এণ্টি ইনফ্লেমেটৰী গুণ আছে। সেইবাবে এই শ্বাস প্ৰশ্বাসজনিত ৰোগবোৰ লং খালে অতি সোনকালে উপশম পোৱা যায়। লঙৰ পৰা পোৱা তৃতীয়বিধ স্বাস্থ্য উপকাৰিতা হৈছে লঙে আমাৰ ব্ৰেইন হেল্থ বা আমাৰ নাৰ্ভাছ ছিষ্টেমৰ হেল্থ ফাংচন ইম্প্ৰুভ কৰে। লঙত ইউজিনেল নামৰ এবিধ এণ্টিঅক্সিডেণ্ট থাকে। সাধাৰণতে চিকিৎসা বিজ্ঞানীসকলে জানিব পাৰিছে যে আমাৰ নাৰ্ভাছ ছিষ্টেমৰ যিবোৰ সমস্যা হয় সেই সমস্যাবোৰ সাধাৰণতে আমাৰ অক্সিডেটিভ ষ্ট্ৰেছৰ বাবে হয় আৰু আমাৰ শৰীৰত যেতিয়া ফ্ৰী ৰেডিকেলৰ সৃষ্টি হয় তেতিয়াহে এনে অক্সিডেটিভ ষ্ট্ৰেছৰ সৃষ্টি হয়। কিন্তু লঙত থকা এই ইউজিনেল নামৰ পাৱাৰফুল এণ্টিঅক্সিডেণ্টবিধে আমাৰ শৰীৰত এই ফ্ৰী ৰেডিকেল সৃষ্টি হোৱা ছিষ্টেমটো বন্ধ কৰিব পাৰে, অৰ্থাৎ ফ্ৰী ৰেডিকেলৰ কুপ্ৰভাৱ অতি সহজে ধ্বংস কৰি আমাৰ ব্ৰেইন হেল্থ বা নাৰ্ভাছ ছিষ্টেমৰ ফাংচনবোৰ উন্নত কৰি ৰাখিব পাৰে। গতিকে আমি যদি নিয়মিতভাৱে লং খোৱা কৰোঁ তেতিয়া নিশ্চিতভাৱে আমাৰ ব্ৰেইন হেল্থ লগতে নাৰ্ভাছ ছিষ্টেমৰ আমাৰ যি ফাংচন সেই ফাংচন অতি ভাল হৈ থাকে। লং খোৱাৰ চতুৰ্থবিধ স্বাস্থ্য উপকাৰিতা হৈছে লঙে আমাৰ ইমিউন ছিষ্টেম ষ্ট্ৰং কৰি ৰাখিব পাৰে। লঙত যথেষ্ট পৰিমাণে ভিটামিন চি থাকে, লগতে ইউজিনেল নামৰ এণ্টিঅক্সিডেণ্টবিধ থাকে। আমি জানো যে আমাৰ ইমিউন ছিষ্টেম শক্তিশালী কৰি ৰাখিবলৈ হ'লে ভিটামিন চিৰ অতি প্ৰয়োজন। গতিকে লঙত থকা অপৰ্যাপ্ত ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্টবিধে আমাৰ ইমিউন ছিষ্টেম শক্তিশালী কৰি ৰাখে আৰু আমাৰ ইমিউন ছিষ্টেম শক্তিশালী কৰি ৰখাৰ ফলত আমি বিভিন্ন ৰোগৰ পৰা অতি সহজে হাত সাৰি থাকিব পাৰোঁ। গতিকে আমি নিয়মিতভাৱে লং খোৱাৰ অভ্যাস কৰিব লাগে। লঙৰ পঞ্চমবিধ স্বাস্থ্য উপকাৰিতা হৈছে লং নিয়মিতভাৱে খালে হজম বৃদ্ধি পায়, লগতে বদহজম বা গেছৰ বিভিন্ন সমস্যা বা ইনফেকশ্যনৰ বাবে হোৱা আমাৰ পেটৰ বিভিন্ন সমস্যাবোৰ অতি সহজে দূৰ হয়। ইফালে লং নিয়মিতভাৱে খালে আমাৰ লিভাৰ ফাংচন উন্নত হয় আৰু আমাৰ ফেটি লিভাৰৰ নিচিনা সমস্যাও অতি সহজে দূৰ হয়। সেইবাবে লং নিয়মিতভাৱে খালে আমি পেটৰ বিভিন্ন সমস্যা যেনে ইনডাইজেশ্যনৰ সমস্যা, গেছৰ সমস্যা বা ফেটি লিভাৰৰ নিচিনা সমস্যা আমি অতি সহজে দূৰত ৰাখিব পাৰোঁ। লঙৰ ষষ্ঠবিধ স্বাস্থ্য উপকাৰিতা হৈছে, আমি অৱশ্যে এইবিধ উপকাৰিতা সকলোৱে জানোই যে আমাৰ দাঁতৰ বিষ উপশম কৰিবলৈ আমাৰ লঙে যথেষ্ট সহায় কৰে। যদিহে কাৰোবাৰ দাঁতৰ বিষ হয় সেই বিষ হোৱা দাঁতত যদি লং তেল লগোৱা হয় বা লং এটা চোবাই সেই বিষ হোৱা দাঁতটোৰে চোবাই থকা হয় তেতিয়া সেই বিষ হোৱা দাঁতৰ পৰা বিষ অতি সোনকালে উপশম হৈ যায়। ইয়াৰ উপৰি যিসকল মানুহৰ মুখৰ ভিতৰত ঘাঁ হয় সেই ঘাঁও লং খালে অতি সহজে ভাল হৈ যায়। লগতে যিসকল মানুহৰ মুখৰ পৰা অবাঞ্ছিত গোন্ধ ওলাই থাকে তেওঁলোকে যদি লং এটা মুখত লৈ চোবাই থাকে তেতিয়াও তেওঁলোকৰ মুখৰ পৰা ওলোৱা এনে অবাঞ্ছিত গোন্ধ অতি সহজে দূৰ হৈ যায়। গতিকে লঙে আমাক মুখৰ স্বাস্থ্য উন্নতি কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে।
লঙৰ পৰা লাভ কৰা সপ্তমবিধ স্বাস্থ্য উপকাৰিতা হৈছে ডায়েবেটিছৰ সমস্যা লঙে অতি সহজে দূৰ কৰিব পাৰে। মানুহৰ ডায়েবেটিছৰ নিচিনা সমস্যাত দৰৱ খোৱাৰ পাছতো কেতিয়াবা ডায়েবেটিছ কণ্ট্ৰল হোৱা দেখা নাযায়। ইয়াৰ মূল কাৰণ হিচাপে চিহ্নিত কৰিছে আচলতে মানুহৰ শৰীৰত ইনচুলিন ৰেজিষ্টেন্স হোৱাৰ ফলতে ডায়েবেটিছ ৰোগবিধ অতি সহজে কণ্ট্ৰল নোহোৱা হৈ পৰে। কিন্তু নিয়মিতভাৱে যদি লং খোৱা হয় তেতিয়া মানুহৰ শৰীৰত ঘটা এই ইনচুলিন ৰেজিষ্টেন্সৰ নিচিনা সমস্যা অতি সহজে দূৰ হৈ যায়, যাৰ বাবে মানুহৰ ডায়েবেটিছৰ নিচিনা সমস্যাও ভাল হৈ পৰে। গতিকে ইনচুলিন ৰেজিষ্টেন্সৰ নিচিনা সমস্যা ঘটা মানুহে নিয়মিতভাৱে লং খোৱাৰ অভ্যাস কৰিব লাগে। লঙৰ পৰা লাভ কৰা অষ্টমবিধ স্বাস্থ্য উপকাৰিতা হৈছে আজিকালি মানুহৰ যি লাইফষ্টাইলজনিত ৰোগবোৰ হৈছে, যেনে উচ্চ ৰক্তচাপ, ডায়েবেটিছ, থাইৰয়ডৰ বিভিন্ন সমস্যা, এই সমস্যাবোৰ নিয়মিতভাৱে লং খালে অতি সহজে প্ৰতিৰোধ হৈ থাকে। আচলতে লঙত যি ইউজেনেল নামৰ পাৱাৰফুল এণ্টিঅক্সিডেণ্ট পোৱা যায়, সেই পাৱাৰফুল এণ্টিঅক্সিডেণ্টে আচলতে মানুহৰ শৰীৰত অক্সিডেটিভ ষ্ট্ৰেছ সৃষ্টি নোহোৱাকৈ ৰাখে। আৰু বিজ্ঞানীসকলে কৈছে যে এই লাইফষ্টাইলজনিত ৰোগবোৰ সাধাৰণতে অক্সিডেটিভ ষ্ট্ৰেছৰ বাবেই হয়, কিন্তু লঙত থকা এই এণ্টিঅক্সিডেণ্টবিধে মানুহৰ শৰীৰত এই অক্সিডেটিভ ষ্ট্ৰেছ সৃষ্টি নোহোৱাকৈ ৰাখে, যাৰ বাবে নিয়মিতভাৱে লং খালে মানুহৰ এই অক্সিডেটিভ ষ্ট্ৰেছ নহয় আৰু এই লাইফষ্টাইলজনিত ৰোগবোৰ প্ৰিভেনশ্যন হৈ থাকে। গতিকে মানুহে এই লাইফষ্টাইলজনিত ৰোগবোৰৰ পৰা হাত সাৰি থাকিবলৈ হ'লে নিয়মিতভাৱে লং খোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে। লঙৰ নৱমবিধ স্বাস্থ্য উপকাৰিতা হৈছে লং নিয়মিতভাৱে খালে মানুহৰ হাৰ্টটো সুস্থ হৈ থাকে। লঙত কেইবাবিধো অতি দৰকাৰী উপাদান থাকে। এই দৰকাৰী উপাদানবোৰ হৈছে কেলছিয়াম, জিংক, পটাছিয়াম, ছালফাৰ আদি। এই উপাদানবোৰৰ ভিতৰত বিশেষকৈ পটাছিয়ামৰ বাবে মানুহৰ শৰীৰৰ ভেইনবোৰ বা আৰ্টাৰীবোৰ কিছু কোমল হৈ থাকে, আৰু এনে কোমল হৈ থকাৰ ফলত মানুহৰ শৰীৰত ৰক্ত সঞ্চালন প্ৰক্ৰিয়াটো ভাল হৈ থাকে, আৰু ৰক্ত সঞ্চালন প্ৰক্ৰিয়া ভাল হৈ থকাৰ ফলত মানুহৰ উচ্চ ৰক্তচাপ প্ৰতিৰোধ হৈ থাকে, আৰু উচ্চ ৰক্তচাপ প্ৰতিৰোধ হৈ থকা মানে মানুহৰ হাৰ্টৰ স্বাস্থ্যও ভালে থাকে। আৰু এই পটাছিয়ামৰ বাবে বা বিশেষকৈ এই উপাদানবোৰৰ বাবে বা এণ্টিঅক্সিডেণ্টৰ বাবে মানুহৰ তেজত যি কলেষ্টৰল জমা হয়, সেই কলেষ্টৰলবোৰো নিয়ন্ত্ৰণত থাকে। বিশেষকৈ বেয়া কলেষ্টৰলবোৰ এই উপাদানবোৰে কমাই দিয়ে বা ভাল কলেষ্টৰলৰ পৰিমাণ বঢ়াই দিয়ে, যাৰ বাবে মানুহৰ হাৰ্টটো সুস্থ হৈ থাকে। গতিকে নিয়মিতভাৱে লং খোৱা কৰিলে মানুহৰ হাৰ্টৰ স্বাস্থ্যটো সুস্থ কৰি ৰাখিব পাৰি বা উচ্চ ৰক্তচাপজনিত ৰোগবোৰ প্ৰতিৰোধ কৰি ৰাখিব পাৰি। লঙৰ দশমবিধ স্বাস্থ্য উপকাৰিতা হৈছে লং নিয়মিতভাৱে খালে মেন হেল্থ ইম্প্ৰুভ কৰে। অৰ্থাৎ পুৰুষৰ যি পুৰুষ হৰমন ৰিলিজ হয় শৰীৰত, সেই পুৰুষ হৰমনবোৰ নিয়মিতভাৱে ৰিলিজ হয়, গতিকে পুৰুষৰ স্বাস্থ্য সঠিকভাৱে থাকে। এতিয়া কথাটো হৈছে যে এই লং আমি নিয়মিতভাৱে কিদৰে খোৱা উচিত। লং আচলতে নিতৌ ৰাতি শোৱাৰ আগত 2টা লং চোবাই খাব লাগে, আৰু লং 2টা চোবাই খোৱাৰ পাছত আধা গিলাচ কুহুমীয়া পানী খাব লাগে। তেতিয়া সেই লং 2টাৰ যিখিনি উপাদান পোৱা যায়, সেইখিনি উপাদানে শৰীৰত সঠিকভাৱে কাম কৰে। নতুবা ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাৰ পাছত 2টা লং চোবাই খাব লাগে, আৰু লং 2টা চোবাই খোৱাৰ পাছত কুহুমীয়া গৰম পানী আধা গিলাচ খাব লাগে। তেতিয়াহে লঙে আচলতে ভাল কাম কৰে। লং কেতিয়াও খালী পেটত খাব নালাগে, কিয়নো লং খালী পেটত খালে কেতিয়াবা পেটৰ বিভিন্ন সমস্যা হোৱা দেখা যায়। বন্ধুসকল, নিয়মিতভাৱে লং খালে কি কি স্বাস্থ্য উপকাৰিতা লাভ কৰা যায় বা কি ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি, সেই বিষয়ে কিছু কথা শুনিলে। যদিহে আমাৰ আজিৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব, আৰু ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ আপোনালোকক অনুৰোধ জনালোঁ। লগতে আমাৰ স্বাস্থ্য ৰক্ষাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈও আপোনালোকক অনুৰোধ জনালোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। নমস্কাৰ।